14 নম্বৰ অংকটো চোৱা সমাধান 0 পইণ্ট কিমান দি আছে 18 5x minus 4 minus 0.5x equal 0.8 প্ৰথমতে কামটো ক'ত কৰিবা প্ৰথমতে এইকেইটা চোৱা ইয়াত কৰিবা এই দুটাতে পূৰণ হৈ আছে হ'ব এই আস্ত নাটানিবা মই তোমালোকক টানি দিছোঁ শিকাবৰ বাবে ইয়াত পূৰণ কৰিবা ইয়াত পূৰণ কৰিলে কি হ'ব চোৱা এই প্ৰথমটো পূৰণ হৈ থাকে তাৰ মানে এই দুটা পূৰণ হৈ আছে এই প্ৰথমটো তাৰমানে 0.18 into 5x এই দুটা পূৰণ হৈছে এইটো তাৰপিছত এই মাইনাছ প্লাছে মাইনাছ হৈ যাব আকৌ এইটোৱে 0.18 কোনে পূৰণ হৈ যাব 4ৰে হ'ব প্ৰথমতে এইটো ইয়াত আকৌ এইটো ইয়াত হ'ব তেতিয়া পূৰণটো আমি কৰি দেখাই দিম এইটো দেই চাবা ডাইৰেক্ট কৰি দিম এইটো 18 লগত কিমান পূৰণ হ'ব 5 8 গুণ 40 4 কৰিলে হয় না তাৰপিছত কি থাকিলে 5 গুণ 5 90 দশমিক কেই ঘৰত আছিলে 18ৰ আগত আছিলে এঘৰ দুঘৰ ইয়াত দশমিক পাতি দিবা হ'ব তাৰ মানে এইটো 0 পইণ্ট মানে দশমিক এটা আগত এটা 0 লগাই দিব লাগে 9 এইটো 0টো নিলিখিলেই হ'ব দশমিক পাছত ডাইৰেক্ট x পাতি দিবা হ'ব দশমিক পাছত এই শূন্যটো নাপাতিলেই হয় ডাইৰেক্ট x এতিয়া প্লাছে মাইনাছে মাইনাছ 18 লগত আৰু 4 পূৰণ কৰি দিয়া 18 পূৰণ 4 4 8 গুণ 32 3 কৰিলে 3 4 গুণ 4 কিমান হ'ব 7 হ'ল 4 8 গুণ 32 3 খুলিব হ'ব 2 বহিব 4 গুণ 4 4 3 7 72 দশমিক ইয়াত আছিলে তেতিয়া 2 ঘৰৰ আগত বহিব এঘৰ দুঘৰ আগত আছিল নে দুঘৰ আগত বহিব হ'ল 0 এটা পাতি দিবা আগফালে তাৰ মানে এইটো হ'ব 0.72 minus x equal 8 হ'ব এতিয়া এটা কথা মন কৰিবা এইটো চোৱা 0.9x আৰু 0.5x মিলি গৈছে নে এই শৰ্ট লাইন 0.9x minus 0.5x minus 0.72 is equal 0.8 হ'ব তাৰপিছত মাইনাছে প্লাছে মাইনাছ x দুটা মিলিছে নাই চোৱাচোন এইটো চোৱা এইটো 9.x 9.x আৰু এইটো 0.5x এটা মিলিছে এটা মাইনাছ আছে এটা প্লাছ আছে এইটো প্লাছ এইটো মাইনাছ তাৰপিছত প্লাছে মাইনাছে মাইনাছ 9ৰ পৰা 5 হ'লে 4.0 ডাঙৰটো 9 আগত প্লাছ গতিকে চিহ্ন প্লাছ হ'ব হ'ল এতিয়া আমি ইয়াত লিখোঁতে মানে আমি প্লাছটো নিলিখোঁ 0.4x হ'ল মাইনাছ এইফালে মাইনাছ আছিলে সমান চিহ্ন এইফালে গ'লে কি হৈ যাব মাইনাছ আছিলে সমান চিহ্ন এইফালে গ'লে প্লাছ সমান চিহ্ন এইফালে লৈ যাম কাৰণ এইটো সংখ্যা সংখ্যাকেইটা মিলাই দিম অৰ্থাৎ প্ৰশান্ত পদ্ধতি কৰি দিম তেতিয়াহ'লে কিমান হ'ব 0.2 এইটো মাইনাছটো সমান চিহ্ন এইফালে গ'লে প্লাছ হৈ যাব তাৰপিছত প্লাছ তাৰ মানে কি হ'ব 0.8 তাৰপিছত 0.2 মিলাই লোৱা 0.72 হ'ল শূন্য এইটো মিলাব এইটো শূন্য এটা লগাই লোৱা 80 কাৰণ দশমিক কেইটা মিলাব লাগিব দেই তেতিয়াহ'লে শূন্যৰ লগত 2 যোগ হ'লে 2 আৰু 8 7 15 দশমিক কেই ঘৰৰ আগত আছে এঘৰ দুঘৰ ইয়াত বহিব তাৰমানে ইয়াৰটো এতিয়া আমি পাম কি পাম এইটো 0.4x equal 1.2 হ'ব এতিয়া চোৱা এতিয়া ইয়াৰ আগত দশমিক কেইঘৰ আছে এঘৰৰ আগত হয় নাই
4x এই দশমিক উঠাবলৈ 10 পাতিবা 11 আগত দশমিক 10 তাৰপিছত এই দশমিকটো উঠাবলৈ 5 11 আগত দশমিক 11 দুঘৰ আগত আছিলে হ'ব এই শূন্যৰ লগত এই শূন্য কাটি দিবা এতিয়া চাবা কি x এতিয়া 4x ইকুৱেল এই দটো এনেকৈ থোৱাচোন এতিয়া 1 2 5 হ'ল 10 এতিয়া আৰু এটা কাম কৰিব পাৰা এই 10 ইয়াক পূৰণ কৰি দিয়াচোন তাৰমানে কি ইয়াত কি আছে পূৰণ হৈ আছে ইয়াত গ'লে কি যাব হৰণ হৈ যাব তাৰমানে 152 10 এফালে গ'লে কি যাব পূৰণ হৈ আছিল এফালে গ'লে হৰণ 4 হৈ যাব হ'ব এইটো ডাইৰেক্টও পাতি দিব পাৰোঁ x ইকুৱেল 152 10 ইনটু এইটো পূৰণ পাতি দিলে উল্টি যাব নহয় 1/4 হৈ যাব হ'ব xটো বাদ দিয়াচোন x 4 গুণ 40 তাৰপিছত 152 এতিয়া আমাৰ একে সংখ্যাৰে বাৰ যাবলৈ দিছোঁ প্ৰথমতে কিহে কাটি দিম 2 × 40 এটা চোৱা 2 × 40 2 7 গুণ 14 হ'ল 12 2 6 গুণ 12 2 7 গুণ 14 তাৰপিছত দুটা একে সংখ্যাৰে বাৰ যাব কি হৈ যাব 152 52 তাৰপিছত 14 ন 2 7 গুণ 14 এই কৰিলে 12 2 6 গুণ 12 এইটো 2 × 40 হ'ব এইটো আকৌ দুটা একে সংখ্যাৰে বাৰ যাব 76 20 ন 2 ৰে বাৰ 2 3 গুণ 6 2 8 গুণ 16 তাৰপিছত 2 10 গুণ 20 মানে 2 ৰে 38 10 আকৌ বাৰ যাব 2 ৰে 2 5 গুণ 38 10 2 গুণ 2 2 9 গুণ 18 তাৰপিছত ইফালে যাব 2 5 গুণ 10 হ'ল কি হ'ল 2 5 গুণ 10 2 19 উত্তৰটো পালোঁ 19/5 একে x ইকুৱেল কি হ'ব 19/5 এই কথাটো গম পাইছেনে কেনেকৈ কাটিছোঁ দুটা একেলগে পাতি ল'বা আৰু একে সংখ্যাৰে বাৰ গ'লেহে দুটাক বাৰ যোৱাবা হ'ব এইটো আমি উত্তৰটো পালোঁ যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক কৰি দিবা আৰু সুধিবলগীয়া কথা থাকিলে কমেণ্টত সুধিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ কৰে আজিলৈ হ'ব তোমালোকৰ পঢ়াৰ জীৱন সুখময় হওক আনন্দময় হওক ইয়াৰে আশাৰে বাই